স্বাগতম জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো মধ্যপ্ৰাচ্যত এতিয়া উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এবাৰ ভাৰতীয় জাহাজৰ পৰা কান্দুনত ভাঙি পৰিছে এতিয়া 24 গৰাকী ভাৰতীয় কাৰণ মিছাইলেৰে আক্ৰমণ কৰিছে এখন ভাৰতীয় জাহাজত আমেৰিকান সেনাৰ মিছাইলেৰে আঘাত কৰিছে জাহাজত আৰু যাৰ বাবে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জুইৰে চাৰিওফালে চাৰি ধৰিছে মাছ সাগৰত আবদ্ধ হৈ পৰিছে 24 গৰাকী ভাৰতীয় হৰমুজ প্ৰণালী 24 ভাৰতীয়ৰ হৈতে ভয়ংকৰ ঘটনা সহায় বিচাৰি ক্ৰু মেম্বাৰৰ জৰুৰীকালীন ফোন কল বিচাৰি প্ৰাণৰ ভিক্ষা মাগিছে এতিয়া 24 ভাৰতীয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে লৈছে এই মুহূৰ্তত ফুল প্লেট ব্ৰেকিংৰ জৰিয়তে সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া ক্ৰমাৎ এতিয়া উত্তেজনা প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এইবাৰ 24 গৰাকী ভাৰতীয় মাছ সাগৰত কান্দিব লগা পৰিৱেশ ভয়ংকৰ উত্তেজনা মধ্যপ্ৰাচ্যত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ মধ্যপ্ৰাচ্যতে চাৰিওফালে কেৱল মাত্ৰ মিছাইলৰ শব্দ সাইৰেনৰ শব্দ হৰমুজ প্ৰণালীত এইবাৰ জাহাজত অঘটন সংঘটিত হৈছে তেল কঢ়িয়া নাই ইন্ধন পৰিবাহী এখন জাহাজত সংঘটিত হৈছে এই ঘটনা জাহাজৰ ইঞ্জিনত লাগিছে মিছাইল মাৰ্কিন সেনাৰ মিছাইলেৰে আঘাত কৰিছে এতিয়া জাহাজৰ ইঞ্জিনত ভয়ংকৰ জুইৰ মাজত আবদ্ধ হৈ পৰিছে এতিয়া ভাৰতীয় যাত্ৰী কেইবাগৰাকীও ভাৰতীয় যাত্ৰী আবদ্ধ হৈ থাকিব লগা হৈছে 24 গৰাকী ভাৰতীয় সহ মাছ সাগৰত এতিয়া জীৱন মৰণৰ যুঁজ কৰিছে এতিয়া ভাৰতীয় যাত্ৰীসকলে এই জাহাজখনৰ ভিতৰত আবদ্ধ হৈ উদ্ধাৰৰ বাবে সহায় বিচাৰি ভাৰতীয় ক্ৰু মেম্বাৰৰ জৰুৰীকালীন ফোন কল SOS ফোন কল কৰিছে সহায় বিচাৰি হৰমুজ প্ৰণালীত ওমানৰ সমীপৱৰ্তী অঞ্চলত সংঘটিত হৈছে এই ঘটনা হৰমুজ প্ৰণালীৰ যিটো অংশ ওমানৰ সমীপৱৰ্তী আছে সেই স্থানত সংঘটিত হৈছে ওমানৰ উপকূলৰ সমীপত সাগৰত আবদ্ধ হৈ পৰিছে ভাৰতীয় এইখন জাহাজত 24 গৰাকী ভাৰতীয় ক্ৰু মেম্বাৰ আছে 24 গৰাকী ভাৰতীয় লোক আছে মাৰ্কিন সেনাই নিক্ষেপ কৰা মিছাইলেৰে জাহাজৰ ইঞ্জিনত আঘাত কৰা বুলি ইতিমধ্যে দাবী কৰিছে আৰু ভাৰতীয় জাহাজে আমেৰিকাৰ অৱৰোধ উলংঘা কৰা অভিযোগ উত্থাপন কৰিছে আমেৰিকাই স্বীকাৰ কৰিছে যে মাৰ্কিন সেনাৰ মিছাইলতে এই ঘটনা সংঘটিত হৈছে সতৰ্কবাণী জাৰি কৰাৰ পিছতো জাহাজখনে দিশ সলনি নকৰাৰ বাবে আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছে আমেৰিকাই MRCC আৰু OMSCৰ সহযোগত উদ্ধাৰ কৰা হৈছে ইতিমধ্যে 24 গৰাকী ভাৰতীয়ক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ও ইতিমধ্যে প্ৰকাশ কৰিছে এই তথ্য ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰিছে সমগ্ৰ বিশ্বজুৰি এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যৰ এই যুদ্ধখনক লৈ আৰু এইবাৰ পুনৰ এক ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত ইৰাণ আমেৰিকাৰ মাজত চলি থকা যুদ্ধৰ মাজতে এতিয়া হামাজ সাগৰত আবদ্ধ হৈ পৰিছে ভাৰতীয় যাত্ৰী আমি পুনৰ জনাইছো এই মুহূৰ্তত এয়া ডাঙৰ খবৰ আহি পৰিছে মধ্যপ্ৰাচ্যত এতিয়া চাৰিওফালে শুনিবলৈ পোৱা গৈছে কেৱল মাত্ৰ যুদ্ধৰ সাইৰেন চাৰিওফালে শুনিবলৈ পোৱা গৈছে কেৱল মাত্ৰ হাহাকাৰ অৱস্থা আৰু তেনে অৱস্থাতে পুনৰ এবাৰ ভাৰতীয় যাত্ৰীৰ হৈতে মাছ সাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভাৰতীয় যাত্ৰী আবদ্ধ হৈ থাকিব লগা হৈছে হৰমুজ প্ৰণালীত মাছ সাগৰত ভাৰতীয় যাত্ৰী আবদ্ধ হৈ থাকিব লগা পৰিৱেশৰ সৃষ্টি হৈছে যুদ্ধৰ মাজতে চাৰিওফালে কেৱল মাত্ৰ যুদ্ধৰ দাবানল আৰু এইবাৰ এই যুদ্ধ মহাযুদ্ধলৈ পৰিণত হ'ব নেকি কাৰণ ধাৰাবাহিকভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে এফালে যদি ট্ৰাম্পে ধমক লগাইছে আৰু আনফালে ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীও লগাইছে ধমক সীমাৰ পৰা ইৰাণৰ সীমাৰ পৰা শীঘ্ৰেই যদি আমেৰিকান সেনা আঁতৰি নাযায় তেনেহলে পৰিস্থিতি বিষম হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন সেনালৈও স্পষ্ট বাৰ্তা দিছে এতিয়া আব্বাছ আৰঘাছিৰ তৰফৰ পৰা যদি মাৰ্কিন সেনাই নিজৰ জীৱনৰ কথা চিন্তা কৰে তেনেহলে এৰি যাব লাগিব ইৰাণৰ সীমাৰ পৰা কিন্তু যদি নাযায় তেনেহলে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীটো বিপদ নিশ্চিত তেনেহলে মাৰ্কিন সেনাইও সুৰক্ষিতভাৱে মাতৃভূমিলৈ উভতি যাব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া আব্বাছ আৰঘাছি আৰু পুৰণি ইতিহাস সোঁৱৰাই দিছে আব্বাছ আৰঘাছিয়ে যে ইৰাণৰ ইতিহাসত এনে বহু পুৰণি উদাহৰণ আছে যি উদাহৰণত দেখিবলৈ পাব যে ইৰাণে কেতিয়াও নিজৰ শত্ৰুক দয়া নকৰে বা শত্ৰুৰ বিৰুদ্ধে ক্ষমা নকৰে অবৈধভাৱে যদি ইৰাণৰ সীমা দখল কৰিব বিচাৰে তেনেহলে সেই শত্ৰুক লগে লগে নিষেধ কৰিব পৰাকৈ শক্তি আছে সামৰ্থ্য আছে ইৰাণৰ বহু ঘাতক সেনা আছে নিজৰ মাতৃভূমিৰ বাবে যুঁজিবলৈ তেনে অৱস্থাত মাৰ্কিন সেনাৰ বিৰুদ্ধেও এতিয়া আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে ইৰাণে মাৰ্কিন সেনাৰ আক্ৰমণাত্মক ৰূপৰ সমান্তৰালভাৱে এতিয়া সমুদ্ৰ পৃষ্ঠত ভূমধ্য সাগৰৰ কি আকাশমাৰ্গ কি জলপৃষ্ঠ সকলো দেখিবলৈ পোৱা গৈছে নৌসেনাৰ ভয়ংকৰ যুদ্ধ আৰু এই যুদ্ধৰ মাজতে মাৰ্কিন নৌসেনাৰ তৰফৰ পৰা যেহেতু বিভিন্ন প্ৰান্তত মাৰ্কিন বায়ুসেনাৰ তৰফৰ পৰা বিভিন্ন প্ৰান্তত টহল দি আছে ষ্ট্ৰেইট অফ হৰমুজ
হৰমুজত আৰু তেনে অৱস্থাতে ভাৰতীয় জাহাজত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে হঠাৎ এখন ভাৰতীয় জাহাজ যিখন জাহাজত 24 গৰাকী ক্ৰিউ মেম্বাৰ আছিল বুলি জানিব পৰা গৈছে আৰু এই ভাৰতীয় জাহাজখনত ইন্ধন কঢ়িয়াই লৈ ভাৰত অভিমুখে আহি আছিল কিন্তু তেনে অৱস্থাতে হঠাৎ মাৰ্কিন সেনাৰ মিসাইল নিক্ষেপ কৰিছে আৰু মাৰ্কিন সেনাৰ মিসাইলেৰে আঘাত কৰিছে জাহাজখনৰ ইঞ্জিনত হঠাৎ জাহাজৰ ইঞ্জিনত আঘাত কৰাৰ পিছতে দাও দাওকৈ জ্বলি উঠিছে মাছ সাগৰতে এই জাহাজখন মাছ সাগৰত জ্বলি উঠা জাহাজখনৰ পৰা কান্দি কান্দি প্ৰাণৰ ভিক্ষা মাগি ফোন কৰিছে SOS কল কৰিছে জৰুৰীকালীন ফোন কৰিছে এগৰাকী ক্ৰিউ মেম্বাৰে আমাক উদ্ধাৰ কৰক আমি বহুত ডাঙৰ বিপদত পৰি আছো আমাক উদ্ধাৰ কৰক এনে ধৰণে আসতে এগৰাকী ক্ৰিউ মেম্বাৰে ফোন কৰিছে আৰু লগে লগে উদ্ধাৰ অভিযানত নামি পৰিছে ওমানৰ সমীপৱৰ্তী ওমানৰ যেটো উপকূলীয় অঞ্চল আছে ওমানৰ উপকূলীয় অঞ্চলত নামি পৰিছে উদ্ধাৰ অভিযানত MRCC আৰু OMSCৰ সহযোগত উদ্ধাৰ কৰা হৈছে 24 গৰাকী ভাৰতীয়ক ইতিমধ্যে শেহতীয়া খবৰ আহি পৰিছে যে 24 গৰাকী ভাৰতীয় সুৰক্ষিত হৈ আছে এটা ভয়ংকৰ ঘটনাৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰিছে 24 গৰাকী ভাৰতীয়ৰ মধ্যপ্ৰাচ্যত চলি থকা এই মহাযুদ্ধৰ মাজতে 24 গৰাকী ভাৰতীয় এতিয়া ভয়ংকৰ এক ঘটনাৰ সাক্ষী হ'ব লগা পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্ববাসীৰ বুকু কঁপি উঠিছে প্ৰতিগৰাকী ভাৰতীয়ই এতিয়াও এক প্ৰকাৰ ভয়ত কম্পমান হৈ আছে এনে পৰিবেশ তেওঁলোকে সচক্ষুৰে দেখি আহিছে আমি কেৱল শুনিছো আপুনি কেৱল শুনিছে মধ্যপ্ৰাচ্যৰ এই যি উত্তেজনা এতিয়া প্ৰতিগৰাকী বিশ্ববাসীক চিন্তিত কৰিছে কিন্তু এই 24 গৰাকী ভাৰতীয়ই প্ৰাণটো আসলে হাতৰ মুঠিত লৈ কোনোমতে নিজৰ জীৱন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মাছ সাগৰত আবদ্ধ হৈ থকা জাহাজৰ পৰা কোনোমতে জীৱন ৰক্ষা কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ওমানৰ উপকূলীয় অঞ্চলত বৰ্তমানো আছে 24 গৰাকী ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা এই কথা উল্লেখ কৰিছে শীঘ্ৰে ভাৰতলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যেহেতু ষ্ট্ৰেইট অফ হৰমুজত এতিয়া অধিক উত্তেজনা বিৰাজ কৰিছে শেহতীয়াকৈ আমেৰিকাৰ যিখন হেলিকপ্টাৰ বায়ুসেনাৰ হেলিকপ্টাৰ ধ্বংস কৰিছিল ইৰানী সেনাই এফালে ইৰানৰ তৰফৰ পৰা এই আক্ৰমণ ভুৱা বুলি বা এই আক্ৰমণ মিছা বুলি ইতিমধ্যে দাবী উত্থাপন কৰিছে ইৰানৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে আৰু ইয়াৰ বিপৰীতে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে কাৰণ ইৰানৰ কেইবাটাও প্ৰান্তত বৰ্তমানলৈকে 20টাকৈ স্থানত আমেৰিকান সেনাই আক্ৰমণ কৰিছে আৰু সমান্তৰালভাৱে মধ্যপ্ৰাচ্যৰ দেশসমূহত থকা যিসমূহ আমেৰিকাৰ বন্দৰ আছে আমেৰিকাৰ এয়াৰবেছ আছে সকলোতে কৰিছে ধাৰাবাহিক আক্ৰমণ ইৰানৰ ঘাতক সেনাই এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ পিছতে এতিয়া ভয়ংকৰ ঘটনাৰ সাক্ষী হ'ল ভাৰতৰ 24 গৰাকী যাত্ৰী ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে এই হৰমুজ প্ৰণালীৰ ভাৰতীয় জাহাজত সংঘটিত হৈছে এই ঘটনা সহায় বিচাৰি 24 গৰাকী ভাৰতীয়ৰ কান্দোন মাছ সমুদ্ৰত কোনোমতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 24 গৰাকী ক্ৰিউ মেম্বাৰক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে প্ৰকাশ কৰিছে এই শিহৰণকাৰী তথ্য